নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আপোনালোকলৈ আগন্তুক আহিবলগীয়া ADRE 3 আৰু আসাম পুলিচ SIৰ বাবে কিছুমান নিৰ্বাচিত প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। তেন্তে বলক দেৰি নকৰি আজিৰ প্ৰশ্নসমূহ আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, হু লিড দ্য ফাৰ্ষ্ট ৰেবিলিয়ন এগেইনষ্ট ব্ৰিটিছ ৰুল ইন আছাম? অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? অপশ্যন A দিছে পিয়লি ফুকন, অপশ্যন B দিছে মণিয়ান দেৱান, অপশ্যন C দিছে গোমধৰ কোঁৱৰ, অপশ্যন D দিছে পিয়লি বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C, গোমধৰ কোঁৱৰ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য অথৰ অৱ দ্য অসমীয়া সাহিত্যৰ বুৰঞ্জী? অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থৰ লেখক কোন আছিল? ইয়াত অপশ্যন দিছে A, নাথান ব্ৰাউন, B, যতীন্দ্ৰনাথ দুৱৰা, C, দেৱেন্দ্ৰনাথ বেজবৰুৱা, D দিছে গুণাভিৰাম বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C, দেৱেন্দ্ৰনাথ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 3, হু ৱাজ দ্য হেংড উইথ মণিৰাম দেৱান? মণিয়ান দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল? অপশ্যন A দিছে পিয়লি ফুকন, অপশ্যন B দিছে পিয়লি বৰুৱা, অপশ্যন D দিছে ফাৰ্মুদ আলী আৰু অপশ্যন C দিছে দুতিৰাম বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B, পিয়লি বৰুৱা। কুৱেশ্যন নম্বৰ 4, দ্য ইয়েৰ 1894 ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং ইভেণ্টছ টু? 1894 চনটো তলৰ কোনটো ঘটনাৰ সৈতে জড়িত? অপশ্যন A দিছে ফুলগুৰি ধাবা, অপশ্যন B দিছে ৰঙিয়াৰ বিদ্ৰোহ, অপশ্যন C দিছে পথৰুঘাটৰ বিদ্ৰোহ, অপশ্যন D হৈছে ওপৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে, আপোনালোকে অনুমান কৰিব চেষ্টা কৰিব ভিডিঅ'টো প'ষ্ট কৰি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C, পথৰুঘাটৰ বিদ্ৰোহ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5, হুইচ ছেশ্যন অফ দ্য অল ইণ্ডিয়া কংগ্ৰেছ ৱাজ হেল্ড এট পাণ্ডু, গুৱাহাটী? গুৱাহাটীৰ পাণ্ডুত সৰ্বভাৰতীয় কংগ্ৰেছৰ কোনখন অধিৱেশন অনুষ্ঠিত হৈছিল? অপশ্যন A হৈছে 1926ৰ 41 সংখ্যক অধিৱেশন, অপশ্যন B হৈছে 1921ৰ 41 সংখ্যক অধিৱেশন, অপশ্যন C হৈছে 1926ৰ 40 সংখ্যক অধিৱেশন, অপশ্যন D হৈছে 1921ৰ 40 সংখ্যক অধিৱেশন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A, 1926 চনৰ 41 সংখ্যক অধিৱেশন। কুৱেশ্যন নম্বৰ 6, ইন হোৱাট ইয়েৰ ৱাজ দ্য ট্ৰিটি অফ ইয়াণ্ডাবু চাইন? ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? অপশ্যন A দিছে 1824 চনৰ 26 ফেব্ৰুৱাৰী, অপশ্যন B দিছে 1826 চনৰ 24 ফেব্ৰুৱাৰী, অপশ্যন C দিছে 1820ৰ 1 জানুৱাৰী, অপশ্যন D হৈছে 1831ৰ 15 আগষ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1826 চনৰ 24 ফেব্ৰুৱাৰী। কুৱেশ্যন নম্বৰ 7, হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট টু ষ্টাব্লিছ এ ট্ৰি গাৰ্ডেন ইন আছাম? কোনে অসমত প্ৰথম চাহ বাগিচা স্থাপন কৰিছিল? অপশ্যন A হৈছে উইলিয়াম পাৱেল, অপশ্যন B হৈছে কন্দপেছৰ, অপশ্যন C হৈছে মণিয়ান দেৱান, অপশ্যন D হৈছে ওপৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C, মণিয়ান দেৱান। কুৱেশ্যন নম্বৰ 8, হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ লেংগুৱেজ মেগাজিন? প্ৰথম অসমীয়া ভাষা আলোচনী কোনখন আছিল? অপশ্যন A হৈছে জোনাকী, অপশ্যন B হৈছে অৰুণোদয়, অপশ্যন C হৈছে প্ৰান্তিক, অপশ্যন D হৈছে ল'ৰাবন্ধু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B, অৰুণোদয়। কুৱেশ্যন নম্বৰ 9, হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চিলড্ৰেনছ মেগাজিন? প্ৰথম অসমীয়া শিশু আলোচনী কোনখন আছিল? অপশ্যন A হৈছে জোনাকী, অপশ্যন B হৈছে অৰুণোদয়, অপশ্যন C হৈছে প্ৰান্তিক, অপশ্যন D হৈছে ল'ৰাবন্ধু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ D, ল'ৰাবন্ধু। নেক্সট কুৱেশ্যন, হাউ মেনি ইয়েৰ্ছ ডিড আহোমছ ৰুল আছাম? অসমত আহোমসকলে কিমান বছৰ শাসন কৰিছিল? অপশ্যন A দিয়া হৈছে 500 বছৰ, অপশ্যন B 400 বছৰ, অপশ্যন C 600 বছৰ, অপশ্যন D 800 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C, 600 বছৰ কাল আহোমসকলে অসমত ৰাজত্ব কৰিছিল। হু ৱাজ দ্য ফাউণ্ডাৰ অৱ দ্য আহোম ডাইনেষ্টি? আহোম বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন A হৈছে পুৰন্দৰ সিংহ, অপশ্যন B হৈছে চুহুংমুং, অপশ্যন C হৈছে চাওলুং চুকাফা, অপশ্যন D হৈছে চুতেউফা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চাওলুং চুকাফা।
Question number 12. Who among the following Ahom king was known as বামুণী কোঁৱৰ? আহোম ৰাজ্যৰ ভিতৰত কোনজন ৰজাক বামুণী কোঁৱৰ নামেৰে পৰিচিত? অপশ্যন এ চুডাংফা, অপশ্যন বি চুদিনফা, অপশ্যন চি চুতুফা, অপশ্যন ডি চুহুংমুং। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে অনুমান কৰিবলৈ চেষ্টা কৰক। অপশ্যন এ হৈছে ইয়াৰ শুদ্ধ উত্তৰ চুডাংফা। চুডাংফাক আহোম ৰাজ্যৰ বামুণী কোঁৱৰ নামেৰে পৰিচিত আছিল। Question number 13. In which year was the capital of Assam shift from Shillong to Dispur? কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হৈছিল? অপশ্যন এ দিছে 1972, অপশ্যন বি হৈছে 1973, অপশ্যন চি হৈছে 1974, অপশ্যন ডি হৈছে 1975। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল। Question number 14. Who among the following was the first British Commissioner of Assam? অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিল? অপশ্যন এ হৈছে হেনৰী হপকিন, অপশ্যন বি হৈছে ফ্ৰান্সিছ জেনকিন্স, অপশ্যন চি হৈছে থমাছ কেম্পৱেল ৰবাৰ্টছন, অপশ্যন ডি হৈছে ডেভিড স্কট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফ্ৰান্সিছ জেনকিন্স। Question number 15. Who among the following was the president of the Swaraj Party in Assam during the freedom movement? তলৰ সকলৰ ভিতৰত স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল? অপশ্যন এ দিছে তৰুণৰাম ফুকন, অপশ্যন বি দিছে গোপীনাথ বৰদলৈ, অপশ্যন চি হৈছে মণিৰাম দেৱান, অপশ্যন ডি হৈছে বিষ্ণুৰাম মেধি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তৰুণৰাম ফুকন। নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো তেন্তে বলক। Question number 16. By whom গোপীনাথ বৰদলৈ conferred the title লোকপ্ৰিয়? কাৰ দ্বাৰা গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰা হৈছিল? অপশ্যন এ হৈছে বিষ্ণু সাহাই, অপশ্যন বি হৈছে সৈয়দ ফজল আলী, অপশ্যন চি হৈছে জয়ৰাম দাস দৌলতৰাম, অপশ্যন ডি হৈছে ব্ৰজ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি জয়ৰাম দাস দৌলতৰাম। Question number 17. In which year was the Assam Rural Panchayat Act passed? কোন চনত অসম গ্ৰাম্য পঞ্চায়ত আইন গৃহীত হৈছিল? অপশ্যন এ দিছে 1947, অপশ্যন বি দিছে 1948, অপশ্যন চি হৈছে 1949, অপশ্যন ডি দিছে 1950। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে অনুমান কৰিবলৈ চেষ্টা কৰকচোন। অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ 1948 চনত। কোনে কোনে আপোনালোকে অপশ্যন বি অনুমান কৰিছিল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। Question number 18. What was the first drama of শ্ৰীমন্ত শংকৰদেৱ? শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটক কোনখন আছিল? অপশ্যন এ হৈছে চিহ্নযাত্ৰা, অপশ্যন বি হৈছে পত্নীপ্ৰসাদ, অপশ্যন চি হৈছে কেলিগোপাল, অপশ্যন ডি হৈছে পাৰিজাত হৰণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চিহ্নযাত্ৰা। Question number 19. Which was the first mobile theatre group in Assam? অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰৰ দল কোনটো আছিল? অপশ্যন এ হৈছে আব্ৰাহন থিয়েটাৰ, অপশ্যন বি হৈছে কোহিনুৰ থিয়েটাৰ, অপশ্যন চি হৈছে নটৰাজ থিয়েটাৰ, অপশ্যন ডি হৈছে সুৰদেৱী থিয়েটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি কোহিনুৰ থিয়েটাৰ। তেন্তে নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো বলক। Question number 20. When was the first Assamese film জয়মতী released? প্ৰথম অসমীয়া ছবি জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল? অপশ্যন এ দিছে 1931, অপশ্যন বি দিছে 1935, অপশ্যন চি দিছে 1937, অপশ্যন ডি দিছে 1930। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰথম অসমীয়া ছবি জয়মতী 1935 চনত মুক্তি লাভ কৰিছিল। অপশ্যন বি হৈছে ইয়াৰ শুদ্ধ উত্তৰ। ধন্যবাদ বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে। ইয়াৰ পিছৰ পাৰ্টখিনি আমি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ পুনৰ এবাৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।